গুড ইভিনিং আৰু ইভিনিং টাইমত মা লক্ষ্মীক পূজা কৰিবৰ কাৰণে আমাৰ মায়ে গোটেইখিনি যোগাৰ কৰি আছে। মা মানে আমাৰ শাহু মায়ে গোটেইখিনি যোগাৰ কৰিছে মন্দিৰৰ। আৰু মই খালি ভিডিঅ' উঠাব পাৰিছোঁ কাৰণ কি মাইনাই ইমান অশান্তি দি আছে। আৰু তাই আজি বাপেকৰ লগত থাকোঁতে পৰি গ'ল নহয়, পৰি যায় একেবাৰে কপালখন ফুলি গৈছে জানেনে। আকৌ ডক্টৰৰ তাতে লৈ গ'লে যাই ঔষধ লৈ আনি কেনে খোৱাই কাৰণে অলপমান আৰাম পাইছে। ঠাণ্ডা পানী চানী অকণমান মূৰত লগাই দিছোঁ, লগাৰ পিছত অলপমান ভাল পালে আৰু তাৰপিছত আৰু ককাকৰ তাতে দি মই বোলো ইয়াতে অকণমান পূজা কৰোঁ, পূজাখিনি কৰি লওঁ যিহেতু ব্ৰতত আছিলোঁ। আৰু যা যোগাৰ ভালদৰে কৰিব নোৱাৰিলোঁ কাৰণ কি আলপনা আঁকিম বুলি ভাবিছিলোঁ, সেইখিনিও নোৱাৰিলোঁ। সন্ধিয়া টাইমতে তেনেকুৱা হ'ল, সেইকাৰণে একো কৰিবই নোৱাৰিলোঁ, খেলি মেলি হৈ গ'ল চব। আৰু এতিয়া বৌয়ে গোটেই চাকি বন্তি জ্বলাইছে আৰু আমাৰ মায়ে বহিব আৰু চালিচাখন পঢ়িবৰ কাৰণে। ইপিনে বৌয়ে পূজা আৰম্ভ কৰিছে। আপোনালোকে কৰিছেনে কমেণ্টত জনাব। কালো বেশে একদিন গেল লোকান্তর, সংসারেতে দুঃখ শান্তি সুখ শান্তি যাহা কিছু ছিল পতির বিহ। খিচাৰীৰ কাৰণে পূৰা ৰেডি কৰিছে, তৰকাৰী বনাই আছে, খিচাৰী হ'ব আৰু সকলোকে যিহেতু অকণমান ওচৰ পাঁজৰবোৰ আহে সেইকাৰণে আৰু এইখিনি যা যোগাৰ কৰা গৈছে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব।